গেলাৰী ফুল দেখা পাই আছে আৰু এন্ট্রি হৈ গ'ল ৰবিদাৰ নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ, আমাৰ ইয়াতে হেঙুল থিয়েটাৰ চলি আছে আৰু আজি হ'ল তৃতীয় দিন, মানে আজি লাষ্ট ডে হয় আৰু আজি মানে লাষ্ট ডে হয়। আৰু যোৱাকালিও মই মানে চাবলৈ আহিছিলোঁ আৰু যোৱাকালি আছিলে চকু নামৰ নাটকখন আৰু আজি আছে বনৰজা নামৰ নাটকখন আৰু খুবেই ধুনীয়া লাগিছে, খুবেই মানে একদম ফাটা ফাটি বুলি ক'ব পাৰি। আৰু আমাৰ ৰবি শৰ্মা দাই মানে একদম মানে ষ্টেজ মানে পূৰা হিলাই দিছে বুলি ক'লে মানে ভুল নহ'ব। আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে আপোনালোকে নিশ্চয় গম পাব যে মানে কেনেকুৱা ধৰণৰ হৈছে আৰু একদম ফাটা ফাটি টাইপৰ হৈছে। গতিকে মোৰ যোৱাকালি চাই বহুত ভাল লাগিছে, সেইটো কাৰণে মই আজি আকৌ আহি গৈছোঁ আৰু মই চাবলৈ আহিছোঁ, আপোনালোককো দেখুৱাম মানে এইটো ভিডিঅ'ৰ জৰিয়তে। গতিকে মানে এইটো ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'ব, গতিকে এইটো ভিডিঅ' শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। ঠিক আছে, ইয়াতে এতিয়া টিকেটটো কাটিলোঁ আৰু আজিও ধামাকা হ'ব আশা আছে। আজিও ধামাকা হ'ব তেনেহ'লে। বন্ধু আহি গ'ল, কেনেকুৱা লাগিব আজি? ভাল লাগিব। ফাৰ্ষ্ট দিনটো চালে আপুনি? ফাৰ্ষ্ট দিনা চাইছোঁ, তাৰপিছত দ্বিতীয় দিনা নাচালোঁ, কালি সময় নহ'লে আজি আকৌ আহিছোঁ। কেনেকুৱা লাগিছে ফাৰ্ষ্ট দিনা? মজা লাগিছে ন? আজিতো ধামাকা হ'ব পূৰা। আৰু যিহেতু মানে আমাৰ ৰবি শৰ্মা দা বুলি ক'লেতো আমি জানোৱেই কেনেকুৱা মানে ধামাকা হয়। আৰু ৰবি শৰ্মা দা মানে স্পেচিয়েল বুলি আহিছে, মানে মোৰ বন্ধু আহিছে লগত। আৰু এইফালে খুৰা এজনে মিক্সাৰ বনাই আছে, মই বনাব দিছোঁ কেঁচা চানা 10 টকাত, খাই লওঁ। আৰু কেঁচা চানা বহুত মানে ভাল আমাৰ শৰীৰৰ বাবে। আৰু লৈ লওঁ, এই চব 10 টকাৰ বহুত দিছে খুৰাই, এতিয়া খাম। আৰু আপোনালোকে দেখা পাই আছে ধীৰে ধীৰে মানে পূৰা ভিৰ বাঢ়ি গৈ আছে। আৰু টিকেট কাউণ্টাৰত চাওক কেনেকুৱা ভিৰ লাগিছে, এতিয়া আৰু ভিৰ হ'ব। দেখা পাই আছে লাহে লাহে পূৰা ভিৰ হৈ গ'ল। আৰু মই আপোনালোকক পিছত দেখাব নোৱাৰিম, কাৰণ পিছত মানে এইফালে লাইট পূৰা অফ থাকিব, এইটো মানে এতিয়াই দেখুৱাই আছোঁ আপোনালোকক। আৰু আজিও ধামাকা হ'ব মানে এনেকুৱা আশা আছে। চাওক পূৰা গেলাৰী ফুল দেখা পাই আছে আৰু এইফালে হাই দি আছে। ফাইনেলি আৰম্ভ হৈ গ'ল। এয়াৰ কণ্ডিশ্যন ৰুমত বহি কেমেৰা সন্মুখত কথা ক'লোঁ যিমান সহজ, এজন সত্যকাৰী ধৰাটো কিমান এটা জানো আৰু সেইকাৰণে শিকাই ৰ'বচোন, আপোনালোকে ইজনে আনজনক দোষ দি থকাতকৈ সমস্যাটো সমাধানৰ কথা ভাবক। মাৰ্ডাৰটো হোৱাৰ পিছৰে পৰা ছাৰৰ মাথাটো গৰম হৈ আছে, আৰু ছাৰৰ মাথাটো যেতিয়া বনৰজা এই সমাজখন সি বন কৰি ভাবে আৰু নিজকে ভাবে এই বনৰ ৰজা। তাৰমানে সি এটা মূৰ্খ, সি এফালে নিজকে বন ৰজা বুলি কয় আৰু আনফালে সি পেলাই থৈ যায় বাঘৰ মুঠা। কিমানজনে নাজানে যে বনৰ ৰজা বাঘ নহয়। ছাৰ, এইবাৰ সি ৰজা সলনি কৰিব বিচাৰিছে, সিংহক আসনৰ পৰা আঁতৰাই বাঘক ৰজা পাতিব বিচাৰিছে। ছাৰ, মোক সেই বাঘটো লাগে, যিকোনো মূল্যৰ বিনিময়ত লাগে। তাক মই ভালদৰে বুজাই দিব লাগিব, আৰু মনত থাকি সিংহৰ আসনলৈ চকু দিব নাপাওঁ, কাৰণ এন্ট্ৰি হৈ গ'ল ৰবিদাৰ, আজি হিলাই দিব ষ্টেজ। সব পুণ্য হিচাপ কৰিবলৈ ওপৰত এজন আছে, চিত্ৰগুপ্ত। তলত এই কামটো কৰিব মানুহ আছে, সেইকাৰণে এই দায়িত্ব মই লৈছোঁ। বুলি কৈছোঁ।
তোক এতিয়াই ঘূৰিয়াম তই বেয়া সময়ত আহিলি তই বাঘে যেতিয়া চিকাৰ কৰে তেতিয়া তাক বাধা দিব নাপায় কাৰণ বাঘৰ লক্ষ্য যদি সলনি হয় তেতিয়া কোন ক'ত কেতিয়া চিকাৰ হৈ যায় তাৰ একো ঠিক নাই মনে মনে থাক কোন হয় তই আৰু এখেতক কিয় উঠাই দিছোঁ উফ। একেবাৰে বাক্যতে দুটা প্ৰশ্ন থাকিলে মই এবাৰ কনফিউজ হওঁ তই কচোন কোনটো প্ৰশ্নৰ উত্তৰ আগতে দিওঁ হয় কোন ইয়াক কিয় উঠাই লৈ আহিছোঁ এটাৰো প্ৰশ্নৰ উত্তৰ এতিয়া দিব নালাগে কাৰণ মই তোক এতিয়াই থানালৈ লৈ যাম আৰু আবেগ হাতৰ কিয় এই মনে মোৰ নীৰৱে জ্বলিছে স্মৃতিৰে আমাৰ ইয়াত জানো ভাল কলেজ এখন আছে যি এখন প্ৰাইভেট কলেজ আছে তাতো যিহে ফিজ আমাৰ মাটি ভাটি চব যাব হয়তো তই ঠিকেই কৈছ বাইদেউ আজি ডাবল ৰুল হৈছে ডাবল ৰুল মূৰ্খ নহয় দে ঠিক আছে 50 নহ'ব পাৰে কিন্তু 40 টো হয় মই কৈছোঁ নহয় এই মই নিজে টানি টানি কোনো পৰ্যায়ে উঠাই 40 কেজি ওজনৰ মাছ ধৰা হ'লে টিভি চেনেল আহি ব্ৰেকিং নিউজ কৰি দিলে হয় ইমানো নহয় দে আচ্ছা ঠিক আছে মই আন্দাজতে কৈছিলোঁ কিন্তু 30 টো হয় মই ক'লে এইফালে চা এই প্ৰকাণ্ড ইচ্ছাৰ কথা মোৰ মতে মাছটোৰ ওজন খুব বেছি 10 কেজি মিনিমাম 25 না 25 না 10 15 ফাইনেল কৰি দে এইটো ল এই তই সদায় এনেকৈ জিৰ' চাই তলবিতে মই কৈ দিছোঁ মই ধৰা মাছ তোৰ ওজন 25 কিলো হ'বই লাগিব হ'ব দে বাকী হিচাপ মই আহি কৰিম এতিয়া মোৰ দেৰি হৈছে নহয় মই আহিছোঁ ভালকে যাবি এই চুলি কিডাল তই চেম্পু সলাবলৈ হ'লে এডাল গোন্ধাইছে তই জলপান দিলে খাই ল'ব যা মই এতিয়া আকৌ মাছ ধৰিব যাব লাগিব বলেন জ্যোতিষী কৈছে নহয় আজি বোলে মই ঢেৰ মাছ পাম মোৰ বোলে ৰাহু আৰু কেতু বোলে একেবাৰে ফাটা ফাটি হৈ আছে নহয় আপোনাৰ অভিনয় চাম বুলি আহিছিলোঁ আজি মোৰ হাতত সময়টো অলপ কম গতিকে বাকীখিনি অভিনয় থানাতে চাম থানাত কিন্তু ইমান অভাৰ এক্টিং কৰে অভাৰ এক্টিং নহয় মই ভাল এক্টিং আমি আৰু পলম কৰা ভাল নহ'ব ইয়াত সোনকালে কোৰ্টত হাজিৰ কৰে কাছাৰী ল'ব লাগে ছাৰ মানে যিকোনো সময়তে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে মোৰ কেৱল ভয় হয় যে এদিন তুমি এই যুঁজখন হাৰি থাকিবা কাৰণ তোমাৰ আৰু তোমাৰ স্কুলখন কাষত থিয় দিবলৈ এতিয়া আৰু সেই সমাজখন নাই দেউতা ইয়াবোৰ যুঁজ নহয় হ'ব এইবোৰ প্ৰতিকাৰ তই কৈছোঁ স্কুল শিক্ষাৰ ক্ষেত্ৰত স্কুলখনৰ যি অৱদান সেই তই স্বীকাৰ কৰিব পাৰিম যুগৰ পিছত যুগ প্ৰজন্মৰ পাছত প্ৰজন্ম চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় গতিকে যিখন স্কুলে জীৱনৰ বাট দেখুৱাই দিলে সেই স্কুলখনৰ অপবিত্ৰ অন্তত মই মনে মনে বহি নাথাকোঁ লাগিলে মোৰ কাষত কোনোবা থাকক সেইবাৰ নাথাকক থাকিম ছাৰ আন কোনোবা থাকক বা নাথাকক মই হ'লে আপোনাৰ লগত সদায় আছোঁ কাৰণ এই পাৰিজাত শইকীয়ায়ো এইখন বিদ্যালয়ৰে ছাত্ৰী আছিল
অৱশ্যে ডাঙৰ ডাঙৰ চাকৰি পাই ডাঙৰ ডাঙৰ মহানগৰলৈ যাবলৈ সাজু হোৱা ডাঙৰ ডাঙৰ মানুহৰ কথা বেলেগ দিয়কচোন। ডাঙৰ ডাঙৰ চাকৰি মানে অভয় দেউতা মই চাকৰিটো পালোঁ কাইলৈ ট্ৰেইনিঙৰ বাবে দিল্লীলৈ যাবগৈ লাগিব মইতো সেই খবৰ দিবলৈকে আহিছিলোঁ পিছে তুমিহে মই স্কুলৰ কথা উলিয়াই ল'লো নহয় কি কৰিবি জীৱনৰ এই সমস্যাত মোৰ মাত্ৰ সপোন দুটাই দুটা মইতো এটা বুলি ভাবিছিলোঁ প্ৰথমটো বাৰু এই স্কুলখন জীয়াই ৰখাৰ কিন্তু দ্বিতীয় সপোনটো কি ঐ তই জানো নেকি দ্বিতীয় সপোনটো হৈছে মই জীয়াই থাকোঁতে তহঁত দুয়োটাই বিয়াখন পাতি দিম তই বাৰু সুখত ৰাখিব পাৰনে নাই তোৰ ফল পাইছোঁ তই মোৰ লগত থাকিবই লাগিব আৰু যদি তই কেনেবাকৈ বেছি নাটক কৰ নহয় আজি এনি মন্দিৰত বিয়াখন পাতিব লাগিব বাপে নীলাচি তোমাৰ শুনচোন তোমাক চিন্তা মাৰি দিছে শুনচোন তোমার প্রণয় গাথা অবুঝ কাহিনী দিনভর কিনি যাই গুছি আহে জোনাকি তোমার প্রণয় গাথা অবুঝ কাহিনী দিনভর কেরি যাই গুছি আহে জোনাকি মোহরা আমারে পৃথিবী চুমিসা পারা হারি হারি রিঙিয়া এই যে আজ পক্ষী নিসুনা হিমায়া বিরতি তুমি মোর নিজাম সাজিবে খরি সপনরে মেলিজু নাহিব খেলিব খেলতে মোৰ মন তুমি মোর নিজাম সাজিবে খৰি সপনৰে মেলিজু নাহিব খুলে তোমাকে পুকুর দূর কাহানিও নহ রাখিছো দূর চকুৰ মোহৰা আমাৰে পৃথিৱী জুমিছা তৰা হাৰি হাৰি ডিঙিয়া এই যে কাজু পক্ষী নিচুনা এই মায়া বিৰতি তুমি মোৰ নিজাম সাজিবে কৰি সপোনৰে মেলিজু নাহিব খেলিব খেলতে মোৰ মন খুৱাই মই বেয়া পোৱা নাই কিন্তু দেউতাক তেনেকৈ খুৱাই মই বেয়া পালোঁ নহয় আৰু তইতো জানই যে বেয়া পালে মই ভাল পোৱাৰ অভিনয় কৰি থাকিব নোৱাৰোঁ গতিকে তই কোৱা কথাখিনি মই বুজিম আৰু মই কোৱা কথাখিনি যে তই বুজি পাইছ চিঞৰি কৈ আছা গতিকে কথাবোৰ ইমানতে শেষ হ'লে ভাল কথাটো ইমানতে শেষ হোৱা নাই শেষটো মই কৰিম তই দেখোন আগে বহিছে পঢ়া শুনা কৰিবি এতিয়া চুইতে সৰু সৰু ল'ৰা ছোৱালী হাৰ্ডি ভাঙি গ'ল তই কলম চলোৱাৰ কথা আছিলে হাত চলাই দিছে দেউতাক তহঁতে আমনি যে কৰি নাথাকিবি ভুলত দিবি নহ'লে মই তহঁতক বাৰে বাৰে ভুল কৰি আমনি কৰি দিব লাগিব নহয় গতিকে এতিয়া এটা চিধা চিধিকে কৰি যাবি ঘৰলৈ যাবি তোৰ চকুত চকু পাতিছে চাহ চাহ মাষ্টৰ প্ৰকাশ বৰুৱা ঘৰ হয়নে হয় মই প্ৰকাশ আহক আমি ভিতৰতে বহোঁগৈ নাই মই বহিব লোৱা নাই আপুনি মোৰ লগত যাব লাগিব আপোনাৰ স্কুলখন তালাচী চলাব লাগিব তালাচী কিয় আপোনাৰ বিৰুদ্ধে অভিযোগ আছে যে আপুনি গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ মাজত ড্ৰাগছ বিক্ৰী কৰি আছে
এয়া আপুনি কি কৈছে বাৰু আপোনাৰ নিশ্চয় কিবা ভুল হৈছে ইন্সপেক্টৰ এয়া সম্ভৱ হ'বই নোৱাৰে সম্ভৱ হয় নে নহয় তদন্ত কি ওলাই তাৰ ওপৰতে নিৰ্ভৰ কৰিব নালাগে তই যাব নালাগে তই ভাতৰ যোগাৰ কৰ। কিন্তু চিন্তা নকৰিবি দে মনে মনে যে বিয়া মই সৎ বৰ নাটক কৈছিলি নহয় তাৰমানে ইমান দিনে তই স্কুলখনৰ ভিতৰত এইবোৰৰ ব্যৱসায় চলাই আছো বিশ্বাস কৰ এইবোৰ কি মই একো বুজি পোৱা নাই। টেবুলৰ ট্ৰাক এইখিনি পোৱা গৈছে সঁচা কথা ক কিমান দিনৰ পৰা তই ব্যৱসায় চলাই আছো ক আপুনি বিশ্বাস কৰ এনেকুৱা নিষ্ঠা মই কৰিব নোৱাৰোঁ যিখন গাঁৱৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়াৰ বাবে মোৰ নিজৰ জীৱনটো উচৰ্গা কৰিছোঁ সেই ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যত ধ্বংস হোৱা কোনো কামেই মই কৰিব নোৱাৰোঁ চাহ চাহ বুলি মই সন্মান কৰি অকণ মই নহয় দেই গোটেই গাঁৱৰ ল'ৰা মানুহবোৰে তোক আদৰ্শ বুলি ভাবে সততা প্ৰতীক বুলি ভাবে তই এনে কৰি এইবোৰ কি কাম কৰিলে চি 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 তই বিশ্বাস কৰ মই এনেকুৱা ডিষ্টাৰ্ব কৰিব নোৱাৰোঁ কোনোবাই ষড়যন্ত্ৰ কৰিছে মোক ফচাব বিচাৰিছে ঐ ঐ হিয়া this oh boy oh boy oh boy oh boy oh boy oh boy মই যে সেই কথাটো মনত কৰিলে মোৰ মনটো বেয়া লাগে তাৰমানে অৱশ্যে সেই ঠাইত তেতিয়া মোৰ এখন ডাঙৰ প্ৰাইভেট স্কুল হ'ল কথাটো ভাবি আকৌ কিবা মনটো ভাল লাগে সোনকালে কিবা এটা কৰিব লাগিব ছাৰ প্লিজ আপুনি কিবা এটা কৰক মই সমষ্টিবাসীৰ কোনো মানুহক মই বিনা কাৰণত হাৰাচমেণ্ট কৰাৰ আপোনাক অনুমতি দিব যাওক যাওক ধৰ্মীয় ভিতৰৰ পৰা লৈ আহিব আৰে ছাৰ কি এটা ছাৰ তোমাক কি কৈছে আপোনাৰ ৰাস্তাৰ মাজত গছ পৰি আছে বতৰো বেয়া নেটৱৰ্ক বনাই কি যে কৰোঁ নহয় মানে মই আচলতে ভয় কোন এই দুৰ্ভগীয়া হ'বই নে মাছমৰীয়া গাঁৱৰ ধনমণি নে আন কোনোবাই তোৰ লগত কথা বহলা মাৰি থাকিবলৈ সময় নাই সঁচা কথা ক তই তোৰ নহ'লে পিষ্টলৰ আটাইকেইটা গুলি তোৰ বুকুত সোমাই দিম বাবু নগৰ সমাজখনৰ সুধৰণি নহয় আৰু যেতিয়ালৈকে সমাজখনৰ সুধৰণি নহয় তেতিয়ালৈকে মন ৰজাৰ সৃষ্টি হৈ থাকিব এই পৃথিৱীত তুলসী কৰিবলগীয়া চিন্তা কৰিলি আকৌ যদি কেতিয়াবা এই পৃথিৱীলৈ আহ এটা কথা মনত থাকিবি মনত ৰজা এজনেই থাকে যাক ইংৰাজীত কোৱা হয় টাইগাৰ আৰু বিশেষ অসমীয়াত মন ৰজা আৰু শিকাৰ কেতিয়া শিকাৰী হয় সেয়া সময় নিৰ্ধাৰণ কৰে আজি তই মোৰ শিকাৰ তই হয় নেকি নে ধৰ্মণি তই একেটা ভুলকে কৰিবি কোনো ধৰক মৰা সময়ত সি একেটা ভুলকে কৰিছিল ই চিঞৰিব লাগিছিল মোক নামাৰিবি কিন্তু সি চিঞৰিছিল তই কোন তহঁতে চাবা সমাজখনত ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰ কিন্তু আজিলৈকে এটা শুদ্ধ প্ৰশ্ন সুধিব নিশিকিলি আগতে তই মোক মোৰ প্ৰশ্নৰ উত্তৰ দে সাংবাদিক সত্য প্ৰকাশ দত্ত
তোৰতো নামতেই সত্য সোমাই আছে, তাৰ পাছতো ইমান অসত্য কিয়? বাতৰি নামত মিছা খবৰবোৰ কিয় বিয়পাই থাকে? হকে বিহকে ব্ৰেকিং নিউজ কিয়? কিবা উত্তৰ আছে তোৰ হাতত? নাই নহয়। গতিকে মই তোক আজি কোনো প্ৰশ্নৰে উত্তৰ দিম। ক'তো নকওঁ, মই কওঁ এই ছাছপেন্স তই বুকুত লৈয়ে মৰিব লাগে। মামাই চবৰে লগতে ধেমালি কৰে। মামা আজিলৈকে চহৰ গৈয়ে পোৱা নাই। হয় নেকি? অঁ। যে মানুহ ধৰ্মনীয় সদায় এনেদৰে কথা পাতে নে মাজে মাজে অলপ বেলেগ ধৰণৰ হৈ পৰে? মাজে মাজে বেলেগ ধৰণৰ কাপোৰ পিন্ধি কৰিবলৈ যায় ন? যায় ন? জানো পাই, আপুনি এইবোৰ কি কৈ আছে? মামাই কলৈ যাবনো? আৰু মামাৰ বেলেগ কাপোৰেই নাই। এই তই একোৱে নাজান। তই যে এজনী মস্ত পেনী। ইয়াতো আপুনি একেবাৰে ঠিক কথা কৈছে ন ছাৰ। আমাৰ মানুহজনী মস্ত এজনী পেনী নহয়। কি চাহ দেখা নাই? চাহ আহিছে, যোৱাবাৰ চাহ চাহকাপ খাব নহয় নহয়। যাহতো চাহকাপ কৰি নামঘৰলৈ গৈছিলি ন? হয় ছাৰ। ঠিকেই, মাজে মাজে ভগৱানক সন্তুষ্ট কৰি ৰাখিব লাগে। কৃষ্ণ, মই আজি মন্দিৰলৈ গৈছো। তাৰমানে আজি ছাৰৰ কিবা বিশেষ দিন? জন্মদিন নেকি? না, আজি মানে বাঘ এটা চিকাৰ কৰিম বুলি ভাবিছো। মানে নিজকে বাঘ বুলি ভবা মানুহ এটা, কিন্তু সি নাজানে যে বাঘক সদায় চিৰিয়াখানাতহে ভাল লাগে। চিৰিয়াখানাৰ পৰা ওলাই অহা বাঘবোৰক মানুহবোৰে সানি খুচি মাৰি পেলায়। ছাৰ চাহ এইয়া চাহ মই আপোনাক কৈছিলো নহয়, আমাৰ মায়ে বনোৱা চাহ যে গোটেই গাঁওখনতে বৰ ফেমাছ নহয়। খাই কৰিছো ন্যায়ৰ বাবে যুঁজ দিয়া এজন যোদ্ধা সহায় কৰাটো যদি অপৰাধ হয়, তেন্তে সেই অপৰাধ আমি আদায় কৰিছোঁ কৌকা ধৰি। আৰু যিটো কাম ৰাইজে শুদ্ধ বুলি ভাবে সেয়াই শুদ্ধ, সেয়াই আইন। কি ভুল কি শুদ্ধ সেয়া তহঁতে অলপ দেৰি পাছতে গম পাম। যেতিয়া তহঁতক বন্ধতে এটা ভিজা মেকুৰী কৰে, মোৰ থানাৰ পৰা ৰখা পৰে এটা চুকত পৰি থাকিব আৰু মোৰ ভৰিত ভৰিত প্ৰাণৰ ভিক্ষা মাতিব। প্ৰাণৰ মুক্তা নাই কৌকা ধৰা। সি জীয়াই আছে কেৱল তাৰ এটা উদ্দেশ্যৰ বাবে, আৰু সেই উদ্দেশ্য পূৰণৰ পৰা তাক কোনেও ৰখাব নোৱাৰে, আপুনিও নোৱাৰে। উদ্দেশ্য মইতো আপোনাৰ নতুন ৰান্ধনিছে। কালি ৰাতিপুৱা আপুনি
ৰান্ধি দিয়ে তকাৰি পাৰি পাৰি খাই আছে তই চাগে মুখখন এতিয়া তই যে মোৰ ঘৰলৈ আহি ইয়াৰ পৰা জিন্দা উভতি যাব নোৱাৰা সেইটো কথাও তই নাজানো তুমি হাঁহিটো কিন্তু একদম একে আছে মোৰ দেউতাক মৰাৰ সময়তো তই এনেকৈ হাঁহিছিলি বল ৰজা ঠিক আছে মই মাফ কৰি দিম কিন্তু মোৰ দেউতাক উভতাই দে নিজৰ জীৱন নিজৰ সপোন সকলো পাহৰি এখন ভঙা চিঙা চৰকাৰী স্কুলৰ লগত লাগি থকা মোৰ সহজ সৰল দেউতাক ঘূৰাই দে হৈছে বাৰু তাৰে কাম কৰ ইয়াক সোনকালে সোনকালে মাৰ আৰু তোৰ কাম খতম কৰ এইখন সমাজৰ মই ৰজা হয় ৰজা নহয় হীৰা শীঘ্ৰ বতৰা এইবাৰ মাঘ ৰজা হ'ব এইবাৰ ৰজা সলনি হোৱাৰ পাল তোৰ কাম খতম বন ৰজা এতিয়া মোৰ কাম আৰম্ভ মই আগতে জানিছিলো তই এনেকুৱা কিবা এটা কৰিবি কি কৰিবি প্ৰমোচন বুলিতো কথা এটা আছে তাৰে তোৰ কাম মোৰ সৎ হ'লেও আইন হাতত তুলি লোৱা কামটো কিন্তু বৰ বেয়া গতিকে চৰি তই মোৰ লগত যাব লাগিব চৰি মই সেইটো ক'ব লাগিব কাৰণ তোৰ প্ৰমোচনত মইতো সহায় কৰিব নোৱাৰিম তই ধৰাৰ আগতে হয়তো মই এই পৃথিৱীৰ পৰা গুচি যাম আৰু তাৰ যোগাৰ মই কৰিয়ে থৈছোঁ চোৱাৰ সময় হৈ গৈছে এই হেণ্ড গ্ৰেনেডটো ফুটাৰ লগে লগে মোৰ লগতে হীৰামণি ৰাজপ্ৰসাদ চলি চাইকেল ধৰা তুই একেলগে মৰোৱা তই ফেৰণ কৰ তই ইয়াৰ পৰা যাবি নে ওপৰলৈ যাবি বাই দেখাইছে দেই কি চাবলৈ আহিছে আপুনি তোমাৰ আঘাতত চিন্তা বিচিন্তা হৈ যোৱা তাৰ শৰীৰৰ অংশবোৰ চাওক ভালদৰে চাওক এই টুকুৰাবোৰ চালেহে আপোনাৰ মনটো জোৰ পৰিব মই মাত্ৰ মোৰ দায়িত্ব পালন কৰিছোঁ কাৰণ যিয়ে নহওক লাগে আইন কোনেও হাতত তুলি ল'ব নোৱাৰে